শুনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আহি সহস্ৰ বৎসৰ হোম ধূমে ধূম বৰ্ত ভৈল কলে বিষ্ণুৰ নৈমিক ক্ষেত্ৰত যেতিয়া সুতক মান্যতা প্ৰদান কৰিলে তেতিয়া সৌনকে জনাই আছে 28 সহস্ৰ ঋষিকে প্ৰমুখ কৰি যে হে সুত মহামানী এই পৰম পাতকী কলি পালেহি বুলি জানি আমি যজ্ঞ আৰম্ভ কৰিলো হাজাৰ হাজাৰ বছৰ আৰু সেই যজ্ঞৰ যি ধোঁৱা সেই ধোঁৱাত দেখিছানে বাৰু আমাৰ কলেবৰ বিলাক ধোঁৱা বৰণীয়া হৈ পৰিলে আমি কথা এটি উল্লেখ কৰি আহিছিলো যে কোন যুগত তেওঁলোকৰ মাজত কথোপকথন হৈছিল 28 সহস্ৰাধিক ঋষি আৰু সুতৰ মাজত ইয়াতে উত্তৰটো ওলাই আছে কাৰণ পৰীক্ষিতৰ দিনতেই কলিৰ আগমন হৈ গৈছিল গতিকে কলি যুগত 28 সহস্ৰাধিক ঋষিকে প্ৰমুখ কৰি সুতৰ বিষ্ণুৰ দৈনিক ক্ষেত্ৰত কথোপকথন হৈছিল নে নাই তাৰ বিজ্ঞান সূচক আধ্যাত্মিক দৰ্শন এই ভাগৱত ভাগ আজি আমি পৰমাৰ্থিক আধ্যাত্মিক দৰ্শনটো ল'বলৈ আজি যে ইয়াত কায় মনোবাক্যে একত্ৰিত কৰি দিলো আৰু সুধি আছো আলোচনা কৰি আছো ক'ত আত্মবোধত আৰু এই আত্মবোধৰ এই আধ্যাত্মিক দৰ্শনটো লোৱাৰ আগমুহূৰ্তলৈকে আমাৰ কিন্তু কলিয়ে বিৰাজমান হৈ থকা সংসাৰখনত আছিলো মায়াৰ সমস্যাৰ মাজত আৰু সেই মায়াৰ সমস্যাৰ পৰা ফালৰি কাটি আহি আজি এই দুৰ্লভ স্থানখনত আমি একত্ৰিত হৈছো আৰু আমি স্বীকাৰ কৰিছো অৰ্থাৎ ভকত বাপ বৈষ্ণৱসকলক স্বীকাৰ কৰিবহে দিছে আমি কি কওঁ যেতিয়া ভকত দুজনক লগ পাওঁ আমি নিজকে মহান ভকত এজন ৰূপে পৰিচয় দিব বিচাৰো সদায় মই যে এজন শ্ৰেষ্ঠ গুৰুজনাৰ আদৰ্শ সেৱকী ভকত ৰূপে দিওঁ কি কয় বাহিৰে ৰংচঙীয়া ভিতৰে কোৱা বাতৰি ঠিক সেইদৰে ভাগৱত ভাগে কিন্তু জনাইছে যে তুমি স্বীকাৰ কৰা যদি দৰ্শনটো মিলা নাই হে হুনকে জনাইছে আমি ধোঁৱা বৰণীয়া হলো হৈছে নে নাই ধোঁৱা বৰণীয়া চাওক আজি আধ্যাত্মিক দৰ্শনটো লোৱাৰ আগমুহূৰ্তলৈকে আপুনি আৰু মোৰ মাজত যে কোনো বিভেদ নাই এই তত্ত্বটো জনাৰ আগলৈকে আপোনাক মই দেখিবলৈ মন নাযায় তুমি মোক দেখিবলৈ মন নোযোৱা একোজন ব্যক্তি এইজন কিয় আহিলে জানো তেওঁক দেখিব মন নাযায় অৰ্থাৎ সেইজন ধোঁৱা বৰণীয়া আৰু সেইজনেও যে মোক দেখিব নোৱাৰে ময়ো ধোঁৱা বৰণীয়া আমি এন্ধাৰ এলান্ধু লাগি আছে সেয়ে আমি দেখিব নোৱাৰো ইজনক যে হিংসা কৰিছো কাৰণটো কি তেওঁ ধোঁৱা বৰণীয়া মইহে দেখিছো ধোঁৱা বৰণীয়া কাৰণ মোৰ চকুটো ধোঁৱা বৰণীয়া হ'ল কিয় হ'ল আপুনি মই ইজনৰ মাজত অসমান সমতা সৃষ্টি নোহোৱাৰ ওখ চাপৰ হোৱাৰ মূল কাৰণটো হ'ল আমাৰ যি দৃষ্টি এই দৃষ্টিটো ধোঁৱা বৰণীয়া হ'ল কিয় এই কলিৰ পৰা পৰিত্ৰাণ পাম বুলি বিভিন্ন ধৰণৰ যাগ যজ্ঞ কৰিছিলো কি যাগ আজি এই নামঘৰত ভাগৱত পাঠভাগ আছে মোৰ সময় নাই যাবলৈ তালৈ কাৰণ এই পাঠভাগলৈ যোৱাৰ লগে লগে মোৰ ঘৰখন নচলিব নহয়
মোৰ এতিয়া বয়সে হোৱা নাই ঈশ্বৰৰ গুণানুকীৰ্তন কৰিবলৈ, বৃদ্ধ বয়সত কৰিম। কিয়? বোলে মই ঘৰখন চলাবলে মায়া সমস্যা এই অতিবাহী ফুৰোতে ফুৰোতে স্বাৰ্থপৰ হোৱাৰ বাবে মই মোৰ স্বাৰ্থ আদায় নোহোৱাৰ কাৰণে মোৰ সন্মুখত থকা ব্যক্তিজনৰ লগত সদায় ওখ চাপৰ ধোঁৱা বৰণীয়া। গতিকে স্বীকাৰ কৰিছে, হয় আমাৰ সমাজত যে অশান্তিৰ সৃষ্টি হৈছে, ইয়াৰ মূলতে কাৰণ হ'ল আমি আপোনাৰ পৰম তত্ত্বটো বুজি নাপাই আমি নিজৰ মাজতে খোৱা কামোৰা লাগি আছিলো। গতিকে আজি আপুনি আমাক বুজাই দিয়ক, এই খোৱা কামোৰা এই অশান্তিৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাম। সেয়েহে আচলতে দৰ্শন দিব বিচাৰিছে দেই কৃষ্ণ। যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ু কৰি লোব্যৰ্থে নাখ, আমাৰ সম্প্ৰতি তুমি চিন্তিও কহিত কৰায়ো কপান কৃষ্ণ চৰিত্ৰ অমৃত। খুব সুন্দৰ। গতিকে এতিয়া জনাইছে, ৰুক্মিণীয়ে কি জনাইছে যে যেতিয়া আমি স্বীকাৰ কৰিলো, চোৱা আমি যিবিলাক কৰ্ম কৰি আছো সেই কৰ্মবিলাকত আমাৰ বিশ্বাসেই নাই। আমি বুজি পাইছো আজি আপোনাৰ সংগত পাই আজি ভাগৱত ভাগৰ জীৱনৰ পৰমাৰ্থিক তত্ত্বটো বুজি পাই আজি উপলব্ধি কৰিছো যে আজি ইমানটা বছৰে আমি এনেই আমাৰ জীৱনটো ব্যৰ্থে নাশ কৰিলো। গতিকে হে ভূতমুনি, আমাৰ বাবে আমাৰ মংগলৰ চিন্তা কৰি আপুনি আমাক এক চৈতন্য ঈশ্বৰ কৃষ্ণৰ গুণানুকীৰ্তনৰ কথা শ্ৰৱণ কৰাই অমৃত পান দিয়ক। আমি শুনিবলৈ ভগৱন্তৰ গুণ লীলা চৰিত্ৰ আমি জানিবলৈ খুবেই উৎসুক। কি অৰ্থাৎ আজি ভাগৱত ভাগৰ জৰিয়তে আমি ভাগৱত ভাগলৈ তুতি কৰিছো ভগৱন্তক সাক্ষী কৰি যে হে প্ৰভু আপুনি কৃপা কৰক। আপোনাৰ কৃপাৰ অবিহনে আমি আৰু অনাগত দিনবিলাকত সুখ আনন্দ ভকতৰ সংগ যাতে ল'ব পাৰো। কাৰণ চাওক আজি আমি পৰমাৰ্থিক তত্ত্বটো নোপোৱাৰ কাৰণে আমাৰ সমাজত অশান্তিৰ সৃষ্টি হৈ আছে। গতিকে আপুনি আমাক কৃষ্ণৰ গুণানুকীৰ্তনৰ কথা কওক, অৰ্থাৎ কেনেকৈনো আমি আমাৰ অনাগত জীৱনত আনন্দৰে পাৰ কৰি লৈ যাব পাৰো, আনন্দৰে আমাৰ জীৱনটো গঢ়িব পাৰো, সমাজখন সুশৃংখল ৰূপ দিব পাৰো, তাৰ উপায় দিয়ক। এনেকৈ ভূতমুনিক অৰ্থাৎ ভাগৱতৰ পৰমাৰ্থিক তত্ত্বটোক সোধা বা আপুনি মই জানিবলৈ উৎসুক হোৱা তত্ত্ব, অৰ্থাৎ আপুনি মই ভাবি ল'ব লাগিব যে অনাগত দিনত যাতে আমি এই ভাগৱতৰ পৰমাৰ্থিক তত্ত্বৰ দ্বাৰা এখন সুন্দৰ মানৱতাৰ সমাজ গঢ়ি তুলিবলৈ যত্ন কৰিম। গতিকে যত্ন কৰিবলৈ হলে প্ৰথমে আমি নিজেই শিক্ষা গ্ৰহণ